ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি আগষ্ট মাহৰ 10 তাৰিখ। আজি বাৰ হ'ব দেওবাৰ। আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। আজি তিথি হ'ব কৃষ্ণৰ প্ৰতিপদ তিথি। আজিৰ নক্ষত্ৰ হ'ব ধনিষ্ঠা নক্ষত্ৰ। তাৰপিছতে শতভিষা নক্ষত্ৰ আৰম্ভ হ'ব। আজি যোগ হ'ব শুভন যোগ। তাৰপিছতে অতি গণ্ড যোগ আৰম্ভ হ'ব। কৰণ হ'ব কৈলৱকৰণ। তাৰপিছতে তৈতিলকৰণ আৰম্ভ হ'ব। আজি জন্ম ৰাশি হ'ব কুম্ভ ৰাশি। আজি জন্মত কুম্ভ ৰাশি বৈশ্যবন মতান্তৰে ক্ষুদ্ৰবন দেৱাৰীগণ মৰণত এক পদুষ। আজি যোগিনী পূৰ্বে আজি সূৰ্যোদয় হ'ব 4:56 সূৰ্যাস্ত সময় হ'ব 5:59। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল কেইটালৈ আগবাঢ়িছোঁ। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন হ'ব। আজি আপোনালোকৰ ইচ্ছা অনুসৰি ৰুটিনবোৰ সম্পূৰ্ণ হ'ব। কামখিনি সুন্দৰভাৱে চলিব। ৰাজনৈতিক বা সামাজিক কামৰ প্ৰতি বিশেষকৈ আপোনালোকৰ আগ্ৰহ বাঢ়িব বুলি কৈছে। আজি বিশেষকৈ কামৰ পৰা আশা কৰাতকৈ অধিক সুবিধা পোৱাৰ সম্ভাৱনা আছে। আজি কিছুদিনৰ পৰা চলি থকা ব্যক্তিগত সমস্যা এটা সমাধান হ'ব পাৰে। অসাৱধানতাৰ আৰু এলাহৰ বাবে পৰিস্থিতি আপোনালোকৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব, কাৰণ ইয়াৰ বাবে আপোনালোকৰ কামত পলম হ'ব পাৰে। গতিকে কথাটোৰ প্ৰতি মনত ৰাখিব। সময় অনুযায়ী নিজৰ স্বভাৱৰ বিশেষকৈ আপোনালোকে কিছু পৰিৱৰ্তন আনিব লাগিব, কিছু চেঞ্জেছ আনিব লাগিব। সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ ধৈৰ্য আৰু নিষ্ঠাৰ প্ৰয়োজন আছে এই সময়ত। একে সময়তে এই সময়খিনিত কৈছে যে ব্যৱসায়ত প্ৰতিযোগী কাৰ্যকলাপক আওকাণ নকৰিব। কৰ্মচাৰীৰ পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিলে দিনটোৰ প্ৰথম ভাগত সমস্যাবোৰ সমাধান হ'ব। বিশেষকৈ আজিৰ দিনটোত বিনিয়োগৰ ক্ষেত্ৰত অলপ ভাল সময় বুলি কৈছে। কিছু ক্ষেত্ৰত পৰিকল্পনা কৰি কাম কৰিব লাগিব। আজি পাৰিবাৰিক পৰিৱেশ আপোনালোকৰ শিথিল হ'ব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কৰ স্থিৰতা আপোনালোকে বজাই ৰাখিব বুলি কৈছে। এই সময়খিনিত কৈছে যে চেষ্টা কৰিব লাগিব স্থিৰতা বজাই ৰাখিবৰ বাবে আপোনালোকে চেষ্টা কৰক। নিজৰ সামৰ্থ্যতকৈ অধিক কামৰ বোজা ল'ব নালাগে। দিনটোৰ প্ৰথম ভাগৰ পৰা ধ্যান ৰাখিব। মূৰৰ বিষ বা বাইকনৰ সমস্যা আপোনালোকক আমনি কৰিব পাৰে। খাদ্যাভ্যাস আপোনালোকে যিমান পাৰে উন্নত কৰক দিনটোৰ প্ৰথম ভাগত। দিনটোৰ দ্বিতীয় ধৰক বিশেষকৈ আপোনালোকৰ ইচ্ছা অনুসৰি ৰুটিনবোৰ পাৰ হ'ব। কিছু ভাল খবৰো পাবলৈ গৈ এই সময়খিনিত কৈছে যে সকলো কাম পৰিকল্পিতভাৱে কৰি কামৰ প্ৰতি বিশেষকৈ মনোনিৱেশ কৰিলে সফলতা লাভ কৰিব। কিছু ওচৰ বা দূৰৰ ভ্ৰমণৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে। অহাৰ কামত সময় কটোৱাটো আপোনালোকৰ গুৰুত্বপূৰ্ণ কামত বাধাৰ সৃষ্টি কৰিব পাৰে। বিশেষকৈ আজি ৰিস্কি কামত কিন্তু আপোনালোকে বিনিয়োগ কৰোঁতে সাৱধান হ'ব লাগিব। আজি ছানডে দিনটোতো বা দেওবাৰৰ দিনটোতো আপুনি বৃহৎ লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে সাৱধানে বিনিয়োগ কৰক বুলি কৈছে। একে সময়তে কাৰোবাৰ পথ প্ৰদৰ্শন লোৱাটো ভাল হ'ব। নজনা কামত বা অভিজ্ঞতা নাইকিয়া কামত আজি ব্যৱসায়িক দৃষ্টিকোণৰ পৰা দিনটোৰ দ্বিতীয়ত আপোনালোকৰ ব্যৱসায় সম্পৰ্কীয় বেছিভাগ কাম সুচাৰুৰূপে সম্পূৰ্ণ হ'ব। প্ৰতিযোগিতাৰ সম্পৰ্কীয় কাম কৰাৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব। আপুনি সফলতা লাভ কৰিব। চৰকাৰী চাকৰিয়ালসকলে ৰাজহুৱা লেনদেন কৰাৰ সময়ত বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে। বৈবাহিক জীৱনত মধুৰতা থাকিব, কিন্তু প্ৰেমৰ সম্পৰ্কত কিবা এটা তিক্ততা আহিব পাৰে। এই সম্পৰ্কবোৰৰ পৰা বিশেষকৈ আঁতৰি থাকক। স্বাস্থ্য ভালে হ'ব। কোনো কথাতে বেছি চিন্তা নকৰিব। ব্যায়াম আৰু যোগাসন ইত্যাদি কৰিলে আপুনি শক্তিশালী হৈ থাকিব বুলি কৈছে। আজি শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত অকণমান সময় উলিয়াই ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। বৃষ ৰাশি। আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু ভাল জীৱনশৈলীৰ দ্বাৰা আপুনি ইতিবাচক ফলাফল পাব বুলি কৈছে। দিনটোৰ প্ৰথম ভাগত আনৰ পৰা আশা কৰিলে আপোনালোকৰ কৰ্মৰ ক্ষমতা হ্ৰাসেই হ'ব বুলি কৈছে। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে তেওঁলোকৰ সামৰ্থ্য অনুসৰি কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহায় লাভ কৰিব বুলি কৈছে। আজি অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাৰ সময় বুলি কৈছে। যুৱক যুৱতীসকলে আনন্দৰ লগতে ভৱিষ্যতৰ কাম কাজতো গুৰুত্ব দিব লাগে। আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ প্ৰতি কিছু সন্মান বা অৱজ্ঞাই অজানিতে তেওঁলোকক আঘাত দিব পাৰে। আজি ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত লাভজনক পৰিস্থিতি ৰৈ গৈছে। ব্যৱসায় সম্পৰ্কীয় কাম কাজত কোনো গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত ফোন কল যোগে বা সভাত ইতিবাচক আলোচনা বুলি কৈছে। আজি নিয়োজিত লোকসকলে কাৰ্যালয়ত গেট টুগেডাৰ প্ৰগ্ৰেম হ'ব। স্বামী স্ত্ৰীৰ যথাযথ সম্প্ৰীতিৰ বাবে ঘৰত এক সংগঠিত পৰিৱেশ থাকিব। প্ৰেমৰ বিষয়ত আপুনি নিজকে ভাগ্যৱান অনুভৱ কৰিব। স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। আঁঠু আৰু গাঁঠি বিষৰ সমস্যাবোৰ বাঢ়িব পাৰে। গতিকে নিজৰ হেল্থৰ প্ৰতি দিনটোৰ প্ৰথম ভাগত ধ্যান ৰাখিব লাগিব। দিনটোৰ দ্বিতীয় ধৰক আজি আপুনি কিছুমান বিষয়ত সফলতা লাভ কৰিবলৈ গৈছে, মাত্ৰ কৈছে যে সময়ৰ সঠিক আপোনালোকে ব্যৱস্থা কৰিব লাগিব। যদি আপুনি কোনো সমস্যাৰ সন্মুখীন হয় তেন্তে আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে শ্বেয়াৰ কৰক। আপুনি নিশ্চয়কৈ ইয়াৰ সঠিক সমাধান পাব। আপোনজনে আপোনালোকৰ ঘৰলৈ আহিব।
আহি থাকিব গৈ থাকিব বুলি কৈছে আহ যা চলি থাকিব যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে বিষ ৰাখি লোকসকলে বিশেষকৈ গুৰুত্ব সহকাৰে চিন্তা কৰক আজি অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো ভাল হ'ব বুলি কৈছে একে সময়তে অতিৰিক্ত কামৰ বোজাৰ বাবে আপোনালোকৰ স্বাস্থ্যক আওকাণ নকৰিব শিশুৰ ভুল দাবী পূৰণ কৰিলে তেওঁলোক বিশেষকৈ জেদি হ'ব পাৰে তেওঁলোকে যদি কিবা এটা বেয়া কামত কিবা আপোনালোকৰ জেদি হৈছে বা কিছুমান আপোনালোকৰ দাবী কৰিছে সেইখিনি পূৰণ কৰিব গ'লে তেওঁলোক বিশেষকৈ আপোনালোকৰ আৰু বেছি বেয়া হ'ব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব বুলি কৈছে কম্পিউটাৰ বা মিডিয়াৰ সম্পৰ্কীয় ব্যৱসায়ত সুযোগ আশা কৰা হৈছে আজি একে সময়তে আমদানি ৰপ্তানি সম্পৰ্কৰ ব্যৱসায়ৰ দিনটো দ্বিতীয়াৰ্ধত যিকোনো কাগজ পত্ৰ সাৱধানে কৰক ভূমি সম্পৰ্কীয় বিনিয়োগ পৰিকল্পনা সফল হ'ব গতিকে ইয়াৰ ওপৰত গুৰুত্ব ৰাখক পাৰিবাৰিক পৰিৱেশ সুখদায়ক আৰু সংগঠিত হ'ব কিন্তু বিবাহৰ বাহিৰৰ সম্পৰ্ক আপোনালোকৰ জীৱনত সমস্যা আনিব পাৰে আজি আপোনালোকৰ সমস্যাবোৰ বিশ্বাসযোগ্য ব্যক্তিৰ লগত শ্বেয়াৰ কৰক স্বাস্থ্যৰ প্ৰতি সচেতন হওক সংগঠিত হৈ থাকক বুলি কৈছে চলিত বতৰত খাদ্যৰ বিশেষ যত্ন লওক বুলি কৈছে নিজৰ খোৱাবোৰৰ প্ৰতি আপোনালোকে সচেতন হ'ব লাগিব ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে আজি কমলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 1 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছে আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক ওম নমঃ শিৱায় মিথুন ৰাশি আজি ঘৰৰ এজন জ্যেষ্ঠ সদস্যৰ নিৰ্দেশনাত আজি কাৰোবাৰ সহায়ত এটা পাৰিবাৰিক সমস্যাৰ সমাধান হ'ব পাৰে ঘৰখনত যদি কিবা এটা সমস্যা হৈছে কাৰোবাৰ সহায় সহযোগিতা সেইখিনি সমাধান হোৱাৰ আশা কৰা হৈছে একে সময়তে যাৰ বাবে আপোনালোকে সকলোৱে সকাহ অনুভৱ কৰিব আজি আপোনালোকৰ দক্ষ ক্ষমতাৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিব বাজেটৰ অৱনতিৰ বাবে আপোনালোকৰ গুৰুত্বপূৰ্ণ কামো বন্ধ হ'ব পাৰে খৰচ নিয়ন্ত্ৰণ কৰিলে ভাল হ'ব কিছুমান মানুহে আপোনাৰ পিঠিৰ পিছফালে আলোচনাও কৰিব পাৰে সমালোচনা কৰিব পাৰে কিন্তু এই কথাবোৰত বিশেষকৈ এই অসাৰ কথাবোৰত গুৰুত্ব নিদি নিজৰ কামত মনোনিৱেশ কৰি থাকক ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত কৰ্মৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ব্যৱসায়িক কাৰ্যকলাপ লিক হ'ব পাৰে কৰ্মচাৰী কাম কাজক আওকাণ নকৰিব অতি সোনকালে নিয়োজিত লোকসকলে পদোন্নতিৰ সুযোগ পাব বুলি কৈছে এই সময়খিনিত কৈছে যে ঘৰখনত কিবা এটা শুভ অনুষ্ঠানৰ পৰিকল্পনা হ'ব পাৰে আৰু সকলো সদস্যই উৎসাহেৰে অংশগ্ৰহণ কৰিব আজি প্ৰেমৰ সম্পৰ্কবোৰ দিনটো প্ৰথম ভাগত মজবুত হৈ পৰিব অত্যধিক পৰিশ্ৰমৰ ফলত ভাগৰুৱা আৰু বিষৰ দৰে সমস্যাবোৰ বাঢ়িব পাৰে বতৰ অনুযায়ী নিজৰ ৰুটিন আৰু খাদ্যভাগ আপোনালোকে ভাল কৰি ৰাখক বুলি কৈছে এই সময়ত নিজৰ ব্যক্তিগত কামত অধিক মনোযোগ দিয়ক বুলি কৈছে একে সময়তে কিছুদিন ধৰি চলি থকা সমস্যাবোৰৰ পৰা আপুনি সকাহ পাব হঠাৎ আপুনি কৰবাৰ পৰা সমৰ্থন আৰু উপযুক্ত পৰামৰ্শ লাভ কৰিব বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা মানুহে হয়তো কিছু ভাল খবৰ লাভ কৰিব পাৰে আজি যিমান পাৰে দিনটো দ্বিতীয়াৰ্ধটো সময় অনুসৰি নিজকে খাপ খুৱাবলৈ চেষ্টা কৰক এডজাষ্ট কৰি চলিব চেষ্টা কৰক সময় টাইম টেবুল বুজি আপোনালোকে কামখিনি কৰক পুৰণি কথাত আঁতৰ হৈ নাথাকিব শিশুৰ কাম কাজ আৰু সংগৰ ওপৰত চকু ৰখাটো প্ৰয়োজনীয় বন্ধু বান্ধৱীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক মনত ৰাখিব লেনদেন কৰাৰ সময়ত কিন্তু সাৱধান হ'ব লাগিব নহ'লে লোকচান হ'ব পাৰে গতিকে এই কথাটোৰ প্ৰতি বা এই দিশখিনিৰ ক্ষেত্ৰত আপোনালোকে অলপ গুৰুত্ব দিব লাগিব বুলি কৈছে একে সময়তে ব্যৱসায়িক কাম কাজৰ পৰিস্থিতি একে থাকিব জনসংযোগ শক্তিশালী কৰক আৰু লগতে আপোনালোকৰ কামৰ মানদণ্ডৰ প্ৰতি গুৰুত্ব দিয়ক বুলি কৈছে ব্যৱসায় সম্পৰ্কীয় বিজ্ঞাপনৰ প্ৰয়োজন আছে ব্যৱসায় ক্ষেত্ৰত এডভাৰটাইজমেণ্টৰ প্ৰয়োজন আছে বিজ্ঞাপনৰ প্ৰয়োজন আছে সেইখিনি কৰিলে আপোনালোকৰ ব্যৱসায়টো আৰু বেছি গ্ৰ' হ'ব গতিকে মিথুন ৰাশিৰ লোকসকলে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বুলি কৈছে পৰিয়ালত সুখ আৰু শান্তি থাকিব ঘৰখনত সৰু বিশেষকৈ ল'ৰা ছোৱালীৰ হাঁহিৰ বাবে কিছু আপোনালোকে ভাল খবৰ লাভ কৰিব পাৰে স্বাস্থ্যৰ প্ৰতি বৰ্তমান শক্তি আৰু আত্মবিশ্বাসৰ অভাৱ অনুভৱ কৰিব পাৰে মানসিক স্থিৰতাৰ বাবে ধ্যান ধাৰণা অতিকৈ গুৰুত্বপূৰ্ণ বুলি কৈছে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় কৰ্কট ৰাশি আজি আপুনি জ্যেষ্ঠ সদস্যৰ পৰা কিছু ভাল পৰামৰ্শ লাভ কৰিব পাৰে যাৰ বাবে আপুনি যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰিব বিশেষকৈ আত্মবিশ্বাস আৰু শক্তিৰে ভৰি পৰিব আজি আপুনি আপোনালোকৰ আন দায়িত্ববোৰ খুব ভালদৰে আজি পালন কৰিব কোনো ধৰণৰ ৰিস্ক ল'বলৈ বিশেষকৈ কামত ভয় নকৰিব বুলি কৈছে আজি মহিলাসকলে নিজৰ সন্মানৰ প্ৰতি বিশেষভাৱে সতৰ্ক হোৱাটো উচিত আজি নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা দূৰত্ব বজাই ৰাখক আজি যিমান পাৰে কৰ্কট ৰাশিৰ লোকসকলে নিজৰ খং নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ যদি আপুনি ভ্ৰমণলৈ যাব লাগে তেন্তে আপোনালোকৰ লাগেজৰ নিজৰ বস্তু বাহানি সঠিক যত্ন লোৱাটো প্ৰয়োজন আছে ব্যৱসায়িক কাম কাজ দিনটোৰ প্ৰথম ভাগত আয়োজন কৰা হ'ব ইয়াৰ লগতে আয়ৰ উৎসৱো আপোনালোকৰ বৃদ্ধি পাব অংশীদাৰিত্ব সম্পৰ্কৰ ব্যৱসায়ত অংশীদাৰৰ সৈতে পাৰস্পৰিক সমন্বয় বজাই ৰখাটো গুৰুত্বপূৰ্ণ কৰ্মৰত লোকসকলে কামবোৰ বেছি পাব পাৰে বা কামৰ চাপবোৰ বেছি হোৱাৰ বাবে ঘৰতে কিছু সময় কটাবলগীয়া হ'ব পাৰে কামৰ বাবে প্ৰতিকূল পৰিস্থিতিত ঘৰৰ সকলো সদস্যৰ সমৰ্থনে আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি কৰিব
প্ৰেমৰ সম্পৰ্কত দিনটো প্ৰথম ভাগত হতাশাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে ঋতুভিত্তিক ৰোগৰ প্ৰতি সাৱধান হোৱাটো প্ৰয়োজন আছে ঘাম আৰু ধূলিময় পৰিৱেশৰ পৰা আঁতৰি থাকক বুলি কৈছে অৰ্থাৎ গৰমৰ পৰা নিজকে বচাই ৰাখক পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকক বুলি কৈছে দিনটোৰ প্ৰথম ভাগৰ পৰা নিশ্চয়কৈ স্বাস্থ্যৰ ক্ষেত্ৰত অনুকূল ফলাফল লাভ কৰিব বুলি কৈছে দিনটো দ্বিতীয় ধুলো এই সময়খিনিত এই সময় আপোনালোকৰ পৰিকল্পনা কাৰ্যকৰী কৰিবলৈ অনুকূল সময় বুলি কৈছে আজি আপোনালোকৰ দিনটো বিশেষকৈ কৈছে যে সম্পূৰ্ণৰূপে আপোনালোকৰ কামত কেন্দ্ৰীভূত কৰক বুলি কৈছে অহাৰ কামৰ পৰা আঁতৰি থাকক ঘনিষ্ঠ সম্পৰ্কৰ সহায়ত আপুনি এটা বিশেষ সিদ্ধান্ত ল'ব পাৰিব দিনটো সুখেৰে পাৰ হ'ব বিশেষকৈ এই সময়খিনিত কি হৈছে যে আনটো পক্ষ এক অনুভৱ কৰিব যেন পৰিস্থিতি হাতৰ পৰা কিছুমান ক্ষেত্ৰত ওলাই গৈছে কিন্তু ধৈৰ্য আৰু সংযমৰ দ্বাৰা সমস্যাবোৰ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে পেমেণ্ট বন্ধ হোৱাৰ বাবে আৰ্থিক অৱস্থা কিছু সমস্যা হ'ব পাৰে ইত্যাদি গতিকে ধ্যান ৰাখিব সামাজিক কাম কাজতো সহযোগ কৰক বুলি কৈছে ব্যৱসায়ত আপুনি ডাঙৰ সুযোগ পাব গতিকে অহাৰ কথাবোৰত গুৰুত্ব নিদি নিজৰ কামত কিন্তু মনোনিৱেশ কৰক বুলি কৈছে ৰাজনৈতিক বিষয়ৰ পৰা নিজকে আঁতৰাই ৰাখক বহুজাতিক কোম্পানীত কৰ্মৰত লোকসকলৰ বাবে আজি পদোন্নতিৰ বাবে ভাল খবৰ আহিব পাৰে স্বামী স্ত্ৰীৰ মাজত প্ৰেমৰ সম্পৰ্ক থাকিব বন্ধু বান্ধৱীক লগ পালে মানসিক চাপৰ পৰা দিনটো সকাহ পাব বুলি কৈছে দিনটো দ্বিতীয় ধৰক শাৰীৰিক আৰু মানসিক শক্তিক ইতিবাচক কৰি ৰাখিবলৈ যোগ আৰু ধ্যান ধাৰণাৰ সহায় লওক বুলি কৈছে নিশ্চয়কৈ কৰ্কট ৰাশিৰ লোকসকলে এটা অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব নিজৰ হেল্থৰ প্ৰতি বহুত বেছি গুৰুত্ব দিয়ক বুলি কৈছে শুভ ৰং হ'ব আজি গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব সিংহ ৰাশি লোকসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে কিছুদিন ধৰি চলি থকা ক্লান্তিকৰ ৰুটিনৰ পৰা সকাহ পাবলৈ কিছু সময় নিজৰ আগ্ৰহৰ মনোৰঞ্জন তেনেকুৱা ধৰণৰ কাৰ্যকলাপত কটাক বুলি কৈছে নিজৰ ভাল লগা কামত কিছু টাইম স্পেণ্ড কৰক ভাল হ'ব মানুহৰ লগত যোগাযোগ ৰাখিলে নতুন তথ্য পাব মানুহৰ লগত যেতিয়া আপোনালোকে মিলিজুলি থাকিব নজনা তথ্যবোৰ জানিব পাৰিব একে সময়তে এই সময়খিনি ছাত্ৰ ছাত্ৰীসকলৰ বাবে শুভ দেখা পোৱা গৈছে পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি পাব মনত ৰাখিব যদি কোনো প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হয় আজিৰ দিনটো তেন্তে আপোনালোকৰ ইগো আৰু খঙৰ বাবে পৰিৱেশটো অলপ বিশৃংখল হৈ পৰিব পাৰে আত্মনিৰীক্ষণ আৰু চিন্তাত কিছু সময় কটাওক আৰু নিজৰ ওপৰত বেছি দায়িত্ব ল'ব নালাগে আজি অন্যথা অত্যধিক পৰিশ্ৰমৰ বাবে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে মনত ৰাখিব দিনটো প্ৰথম ভাগত অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ৰ প্ৰতি কামৰ ওপৰত চকু ৰখাটো গুৰুত্বপূৰ্ণ এই সময়ত অপ্ৰয়োজনীয় খৰচৰ বাবে উত্তেজনাৰ বৃদ্ধি পাব পাৰে আপুনি কৰাৰ কষ্ট অনুযায়ী বা কষ্ট অনুসৰি সুবিধা নাপাব পাৰে গতিকে ধ্যান ৰাখিব কাৰ্যালয়ত আনৰ বিষয়ত বিশেষকৈ অপ্ৰয়োজনীয় পৰামৰ্শ নিদিব প্ৰেমৰ দৃষ্টিকোণৰ পৰা দিনটো প্ৰথম ভাগত মধ্যমীয়া দেখা পোৱা গৈছে কিন্তু আজি সম্পৰ্কৰ মৰ্যাদা ৰাখি পৰিয়ালটোত সুখ আৰু শান্তি বজাই ৰাখিব লাগিব বৈবাহিক জীৱনত মনত ৰাখিব বিশেষকৈ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগৰ সময়খিনিত বিশেষকৈ খোৱা বোৱাৰ খেলিমেলি হ'লে গাফিলতিৰ বাবে গেছ বিশেষকৈ গাঁঠিৰ বিষৰ সমস্যাই আপোনাক অশান্তি দিব পাৰে লগে লগে চিকিৎসা গ্ৰহণ কৰক যদি হেল্থৰ বেছি প্ৰব্লেম হৈ আছে একে সময়তে কিছুদিন ধৰি বাধাৰ সন্মুখীন হোৱা কামবোৰ আজি সহজে সম্পূৰ্ণ কৰিব পাৰিব খৰখেদা কৰাৰ পৰিৱৰ্তে শান্তিৰে কামবোৰ শেষ কৰিবলৈ চেষ্টা কৰক বুলি কৈছে বিশেষ লোকক লগ পোৱাটো লাভজনক হ'ব অবৈধ কামত জড়িত নহ'লে ভাল হ'ব অন্যথা আপুনি বিপদত পৰিব পাৰে এই সময়ত আয়তকৈ খৰচৰ পৰিস্থিতি অধিক হৈ ৰৈছে গতিকে ধ্যান ৰাখিব যিকোনো কাম কৰাৰ আগতে বাজেট বনাওক ছাত্ৰ ছাত্ৰীসকলে ধেমালিৰ লগতে পঢ়া শুনাটো গুৰুত্ব দিব লাগে আজি ব্যৱসায়িক কামৰ লগত জড়িত ঋণ লোৱাৰ সময়ত পুনৰ বিবেচনা কৰাটো গুৰুত্বপূৰ্ণ নতুন চুক্তি হ'ব পাৰে সুবিধা আপোনালোকে পাব কৰ্মচাৰীৰ মাজত মিলন ঘটোৱাটো কিছু সমস্যা হ'ব পাৰে বা মিলিজুলি থকাটো বা তেওঁলোকৰ লগত কিছুমান কাম কৰাৰ ক্ষেত্ৰত খেলিমেলি হ'ব পাৰে ইয়াৰ প্ৰভাৱ আভ্যন্তৰীণ ব্যৱস্থাটো পৰিব পাৰে জীৱনসংগীৰ সম্পূৰ্ণ সহযোগিতা আজি থাকিব ঘৰখনত দিনটো দ্বিতীয় ধৰত এক সুখ আৰু সুখৰো এটা পৰিৱেশ সৃষ্টি হ'ব কিন্তু শেষৰ দিনত কাহ চৰ্দি বা ভাইৰেল জ্বৰৰ দৰে এটা সমস্যা হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দি চলিব লাগিব শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 4 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকে সদায় ভালে থাকক কুশলে থাকক ওম নমঃ শিৱায় কন্যা ৰাশি আজি আপুনি ৰুটিনৰ বাহিৰেও নিজৰ কৰি থকা দৈনন্দিন কামৰ বাহিৰেও কিছু বিশেষ কামৰ প্ৰতি আগ্ৰহী হৈ থাকিব কোনো সমস্যা আহিলে আজি আতংকিত হোৱাৰ পৰিৱৰ্তে ভয় কৰাৰ পৰিৱৰ্তে সেই সমস্যাবোৰ কেনেকৈ হেণ্ডেলিং কৰিব কেনেকৈ সমস্যাবোৰ সমাধান কৰিব সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে বা সমাধান বিচাৰিবলৈ চেষ্টা কৰক ঘৰ বা মাটিৰ সৈতে জড়িত পেণ্ডিং কাম আজি আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনালোকৰ আগ্ৰহ থাকিব বুলি কৈছে আজি যিকোনো নেতিবাচক পৰিস্থিতিত মনোবল উচ্চ কৰি ৰাখক এটা বিশেষ কামক লৈ বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে আজি পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ যত্ন লোৱাৰ সময়ত আপোনালোকৰ কিছুমান কাম আধৰুৱা হৈ থাকিব পাৰে ব্যৱসায়িক ক্ষেত্ৰত চৰকাৰী প্ৰতিষ্ঠানৰ লগত জড়িত ব্যৱসায়ত অগ্ৰগতিৰ সম্ভাৱনা আছে বহিৰাজ্যৰ শিক্ষা লাভ কৰা সকলে লাভ কৰিব পাৰে সফলতা অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ত কামৰ ভাগ বতৰা সম্পৰ্কে সংঘাত হ'ব পাৰে বুলি কৈছে একে সময়তে
কাৰ্যালয় সংগঠিত পৰিৱেশৰ সৃষ্টি হ'ব। ঘৰখনত সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব। বন্ধুক লগ পালে পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব। প্ৰেমৰ সম্পৰ্কে কিন্তু আজি আপোনালোকৰ জীৱনৰ সুখ বৃদ্ধি কৰিব। দিনটোৰ প্ৰথম হ'ব। ছালৰ লগত জড়িত এলাৰ্জি হ'ব পাৰে, স্কিনৰ সমস্যা হ'ব পাৰে। গতিকে প্ৰদূষিত পৰিৱেশলৈ যোৱাৰ পৰা বিৰত থাকক বুলি কৈছে। আজি আপুনি পৰিয়ালৰ কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰা গুৰুত্বপূৰ্ণ পৰামৰ্শ লাভ কৰিব, যিটো লাভজনক হ'ব। আজি আপোনালোকৰ চিন্তাধাৰাক ইতিবাচক আৰু সুষম কৰি তুলিবলৈ নিশ্চয়কৈ ধৰ্মীয় আৰু আধ্যাত্মিক কামৰ বাবে কিছু সময় লওক বুলি কৈছে। যুৱক যুৱতীসকলে বা মহিলাসকলে বিশেষকৈ তেওঁলোকৰ কষ্ট অনুযায়ী উপযুক্ত ফলাফল পাব। লগতে মনত ৰাখিব যে আজি অসাৱধানতাই আপোনালোকৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে। আজি মহিলাসকলে যিকোনো ধৰণৰ কামৰ প্ৰতি বহুত বেছি সাৱধান হ'ব লাগে, ভুল হ'ব পাৰে। এই সময়ত বাহ্যিক কাম কাজত বেছি খৰচ হ'ব পাৰে বুলি কৈছে, বা খৰচ কৰাটো উচিত নহয়, কাৰণ ইয়াৰ পৰা কোনো লাভ হ'বলৈ যোৱা নাই। ব্যৱসায়িক ক্ষেত্ৰত কৈছে যে আপোনালোকৰ পৰিকল্পনা আৰু কৰ্মৰ ক্ষমতাই ব্যৱসায়টোক এক নতুন গতি প্ৰদান কৰিব। আজি বিপণন সম্পৰ্কীয় কামত অধিক গুৰুত্ব দিয়ক। আভ্যন্তৰীণ ব্যৱস্থাত পৰিৱৰ্তন অনাৰ পৰিকল্পনা থাকিব পাৰে। আজি নিজৰ ঘৰখনত বা নিজৰ পৰিয়ালত ব্যৱসায়ৰ মাজত উন্নত সমন্বয় থাকিব। দিনটো দ্বিতীয় পাৰস্পৰিক সম্পৰ্কটো ঘনিষ্ঠতা থাকিব। প্ৰেমৰ সংগীৰ সৈতে ওলাই যোৱাৰ সুযোগ পাব, লগ পাব পাৰে। ইজনে সিজনৰ অনুভৱক ৰেচপেক্ট কৰিব, সন্মান কৰিব বুলি কৈছে। আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো শেষলৈ প্ৰকৃতিত উত্তেজনা আৰু খিংখিঙা হ'ব পাৰে। গতিকে ধ্যান আৰু যোগাসনৰ প্ৰতি অধিক গুৰুত্ব দিয়ক। অভাৰ কাম নকৰিব। আজি যিমানখিনি কাম কৰিব পৰা কেপাচিটি আছে সেইখিনিয়ে লওক বুলি কৈছে। কামৰ বোজা অত্যধিক ল'লে আপোনালোকৰ হেল্থৰ কিছু সমস্যা হ'ব পাৰে। গতিকে এই দিশখিনিৰ ক্ষেত্ৰত কিন্তু কন্যা ৰাশি জাতক জাতিকাসকলে অলপ গুৰুত্ব দি চলিব লাগিব। নিজৰ হেল্থৰ প্ৰতি, নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত সতৰ্ক হোৱাৰ সময় আহি পৰিছে। শুভ ৰং হ'ব আজি নীলা ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 8। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সকলোৰে দিনটো ভালদৰে পাৰ। তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। দিনটো সুখদায়কভাৱে আৰম্ভ হ'ব, কিন্তু হৃদয়ৰ সলনি মনেৰে সিদ্ধান্ত লওক, তেতিয়া আপুনি বহু পৰিকল্পনা কাৰ্যকৰী কৰিব পাৰিব। সকলো ব্যস্ততাৰ মাজতো আপুনি নিজৰ আৰু পৰিয়ালৰ বাবে সময় লওক। নিজৰ কামৰ দক্ষতাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখক। যিকোনো কাম ভালদৰে বিশেষকৈ কৰক বুলি কৈছে, কাৰণ আপোনালোকৰ একাগ্ৰতাৰ অভাৱে কামবোৰ নষ্ট কৰিব পাৰে। নেতিবাচক মানুহৰ লগত বেছিকৈ যোগাযোগ নকৰিব। এইসকল লোকে আপোনালোকৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে। ব্যৱসায়িক ব্যৱস্থা ভাল হ'ব। অতি সোনকালে লাভৰ সম্ভাৱনা সৃষ্টি হৈছে। আপুনি সুখী হ'ব, কাৰণ বাকী থকা কামবোৰ হঠাতে সম্পূৰ্ণ হ'ব। চৰকাৰী চাকৰিৰ বিবাদৰ পৰা আঁতৰি থাকক। বৈবাহিক সম্পৰ্কত মধুৰতাৰে ভৰা হ'ব। লগতে পৰিয়ালৰ সৈতে বিনোদন স্থানলৈ যোৱাৰ সুযোগ পাব। দিনটো প্ৰথম ভাগত স্বাস্থ্য ভালে হ'ব, একো চিন্তা নকৰিব, কিন্তু বৰ্তমান পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে। এই সময় নিশ্চিতভাৱে আপোনালোকৰ পচন্দৰ কামত কিছু সময় কটাব লাগে। ইয়াৰ দ্বাৰা আপোনালোকে মানসিক শান্তি পাব, নতুন শক্তি অনুভৱ কৰিব, কামবোৰ ভালদৰে সম্পূৰ্ণ কৰিব পাৰিব। যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ প্ৰতি সজাগ হ'ব। নিজৰ কৰ্মৰ ক্ষমতাৰ ওপৰত বিশ্বাস ৰাখক। আনৰ পৰা আশা কৰাটো অসাৰ। কিছুমান মানুহে আপোনালোকৰ বাবে বাধাৰ সৃষ্টি কৰিব পাৰে। কৰ্ম আৰু পৰিয়ালৰ দায়িত্বৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো এক প্ৰত্যাহ্বান হ'ব। ব্যৱসায়িক বিষয়ত আপোনালোকৰ সামৰ্থ্যৰ কঠোৰ পৰিশ্ৰম অনুসৰি ফলাফল পাব। আজি আপোনালোকৰ যোগাযোগ আৰু বিপণনৰ পৰা নতুন চুক্তি পাব। আৰ্থিক অৱস্থা উন্নত হ'ব। অংশীদাৰিত্ব সম্পৰ্কীয় কামত আপুনি আকাংক্ষিত সফলতা লাভ কৰিব। আজি ঘৰৰ ব্যৱস্থাক লৈ স্বামী স্ত্ৰীৰ মাজত কিছু বিবাদ হ'ব পাৰে। ঘৰৰ কথাবোৰ যাতে ওলাই নাহে তাৰ প্ৰতি ধ্যান ৰাখিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোত দ্বিতীয়াৰ্ধত কাঁহ, চৰ্দি বা ডিঙিৰ বিষ আদি সমস্যা হ'ব পাৰে। থাইৰয়ডৰ সমস্যাৰ বৃদ্ধি পাব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। বৃশ্চিক ৰাশি আজি ফোন কল বা বন্ধুৰ জৰিয়তে বিশেষ তথ্য লাভ কৰিব, যিটো লাভজনক হ'ব বুলি কৈছে। ঋণ দিয়া ধন আদায় কৰিব পাৰিব, গতিকে ইয়াৰ বাবে চেষ্টা কৰি থাকিব। যিকোনো প্ৰতিকূল পৰিস্থিতিত আপুনি নিজৰ আত্মবিশ্বাস আৰু জ্ঞানেৰে সমাধান বিচাৰি পাব বুলি কৈছে। কেৱল নিজৰ কামত মনোনিৱেশ কৰক বুলি কৈছে। আজি কেৱল নিজৰ কামত ভালদৰে গুৰুত্ব দিয়ক। আনৰ বিষয়ত হস্তক্ষেপ কৰিলে আপোনালোকৰ ব্যক্তিগত কামবোৰ আধৰুৱা হৈ পৰিব পাৰে। চৰকাৰী কামৰ প্ৰতি অসাৱধান নহ'ব, সময়মতে সম্পূৰ্ণ কৰিব, অন্যথা জৰিমনা বিহাৰ হ'ব পাৰে। ব্যৱসায়টো দিনটো প্ৰথম ভাগত অতি সাৱধান হোৱাৰ সময়। কৰ্মক্ষেত্ৰত কৰ্মচাৰী আৰু সামগ্ৰী মানদণ্ডৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব। অসাৱধানতা আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। নিয়োজিত লোকসকলে সাৱধান হ'ব লাগে। কোনো কাম বিশেষকৈ ভুল হ'লে খং উঠিব পাৰে। বিষয়াসকল বৈবাহিক জীৱনত মধুৰতা থাকিব। আপোনালোকৰ কামত জীৱনসংগীৰ পৰা পৰামৰ্শ লোৱাটো সৌভাগ্যৰ কাৰক হ'ব। পেশী টান হোৱাৰ বাবে কান্ধৰ বিষ হ'ব পাৰে, যাৰ বাবে ব্যায়াম আৰু যোগাসন একমাত্ৰ নিৰাময় বুলি কৈছে। আবদ্ধ ধন বিশেষকৈ পোৱাৰ সম্ভাৱনা আছে। লগতে সংবাদ মাধ্যম আৰু যোগাযোগৰ উৎসৱৰ জৰিয়তে বিশেষ কৃতিত্ব লাভ কৰিব ওলাইছে। যিকোনো বিশেষ কাম দুপৰীয়াৰ সম্পূৰ্ণ হ'ব। প্ৰতিকূলতাত অনুকূলতা বিচাৰিলে ৰুটিনখন সংগঠিত হৈ থাকিব। কিছুমান ঘনিষ্ঠ সম্পৰ্ক নষ্ট হোৱাৰ পৰা ৰক্ষা কৰিবলৈ বিশেষকৈ আপোনালোকে কিছু প্ৰণাম কৰিবলগীয়া হ'লে লাজ নকৰিব।
যুৱক যুৱতীসকলে নিজৰ লক্ষ্যত উপনীত হ'বলৈ কঠোৰ আপোনালোকে পৰিশ্ৰম কৰিব লাগিব, হাৰ্ড ৱৰ্কিং কৰিব লাগিব। ব্যৱসায় বা কৰ্মক্ষেত্ৰত দিনটো প্ৰথম ভাগত আপোনালোকৰ পৰিচালনাৰ কৰ্মচাৰীৰ সৈতে সঠিক সমন্বয় স্থাপন কৰিলে কামৰ গতি বৃদ্ধি পাব। সকলোৰে মাজত আপোনালোকৰ ভাৱমূৰ্তি আৰু সুনাম বৃদ্ধি পাব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত বিশেষকৈ আৱেগিকভাৱে লোৱাৰ সিদ্ধান্তবোৰ ভুল হ'ব পাৰে। পৰিয়াল ব্যৱস্থা সুখদায়ক হ'ব, কিন্তু বিবাহ বহিৰ্ভূত প্ৰেমৰ নেতিবাচক প্ৰভাৱে আপোনালোকৰ পৰিয়ালত সুখ আৰু শান্তিত প্ৰভাৱ পেলাব পাৰে। বাহন চলাওঁতে সাৱধান হওক বুলি কৈছে। এই সময়খিনিত কিন্তু যিকোনো ধৰণৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি ভাল ব্যক্তিত্ব আৰু ভাল আচৰণ থাকিলে আপুনি শক্তিশালী অনুভৱ কৰিব বুলি কৈছে। আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত অকণমান সময় উলিয়াই ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখিবলৈ নাপাহৰিব। বৃশ্চিক ৰাশি, ভাল শক্তি আৰু আচৰণ থাকিলে আপুনি শক্তিশালী অনুভৱ কৰিব। নিজৰ কামত মনোনিৱেশ কৰিব পাৰিব। পৰিস্থিতি এক নতুন প্ৰগতিৰ পথ গঢ়ি তোলাৰ ক্ষেত্ৰত সহায় কৰিব। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ যিকোনো প্ৰকল্পক লৈ উৎসাহিত হ'ব। অপ্ৰয়োজনীয় খৰচ কমাব লাগিব। আৱেগিকতা আৰু উদাৰতাৰ দৰে দুৰ্বলতাবোৰ অতিক্ৰম কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে, কাৰণ ইয়াৰ বাবে কিছুমান মানুহে আপোনালোকৰ সুবিধা ল'ব পাৰে। কোনো কথাত ওচৰ চুবুৰীয়াৰ লগত বিবাদ হ'ব পাৰে। ধৈৰ্য আৰু শান্তিৰে সমস্যাবোৰ সমাধান কৰক। ব্যৱসায়ৰ লগত জড়িত এটা বিশেষ উদ্দেশ্য সাধন হ'বলৈ গৈ আছে। অংশীদাৰিত্বৰ সম্পৰ্কীয় কামত স্বচ্ছতা বজাই ৰাখক। এই সময়ত কামৰ পৰিমাণৰ লগতে কামৰ মানদণ্ডৰ প্ৰতি গুৰুত্ব দিয়ক বুলি কৈছে। যুৱক যুৱতীসকলে তেওঁলোকৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু ভাল খবৰ পাব পাৰে। বৈবাহিক জীৱনটো সুখদায়ক হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ বিশেষকৈ উন্মোচিত হ'ব পাৰে। কিন্তু ইয়াৰ নেতিবাচক প্ৰভাৱ নপৰে। আজি কোনো ধৰণৰ ৰিস্কি কাম আপোনালোকে নকৰিব। ৰিস্কি কামৰ পৰা আঁতৰি থাকক। আঘাত বা দুৰ্ঘটনাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আজি নিজৰ কথাৰ বিশেষকৈ চিন্তা কৰক আৰু কেৱল নিজৰ কামবোৰ কৰক। কেতিয়াবা অলপ স্বাৰ্থপৰ হোৱাটো প্ৰয়োজন আছে দিনটোৰ ভাগত। এই সময়ত নিজৰ প্ৰতিভা আৰু সামৰ্থ্য বিকাশৰ বাবে অতি উত্তম সময়। দীৰ্ঘদিন ধৰি বাকী থকা এটা কাম আজি সমাধান কৰিব পৰা যাব। কিবা কাৰণত উত্তেজনা হ'ব পাৰে। এই সময়ত কোনো সিদ্ধান্ত গ্ৰহণ তৎক্ষণাত নকৰিব, কাৰণ আপুনি নিজৰ কামত ভালদৰে মনোনিৱেশ কৰিব নোৱাৰিব পাৰে। গতিকে অসাৱধানতাৰ পৰিৱৰ্তে কামবোৰ পিছুৱাই দিয়াটো ভাল হ'ব। দিনটো দ্বিতীয়াৰ্ধত ব্যৱসায়িক বিষয়ত কিছু সমস্যা আহিব পাৰে। এই সময়ত অতি সাৱধান হোৱাৰ সময়। অংশীদাৰিত্ব সম্পৰ্কৰ ব্যৱসায় স্বচ্ছতা বজাই ৰাখক, অন্যথা সৰু ভুল বুজাবুজি এটাই সম্পৰ্কত বিভাজনৰ সৃষ্টি কৰিব পাৰে। এই সময়ত কৰ্ম ব্যৱস্থাটো কিছু উন্নতি আনিব লাগিব। পৰিয়ালৰ এজন বিবাহযোগ্য সদস্যৰ বাবে উপযুক্ত প্ৰস্তাৱৰ বাবে সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো দ্বিতীয়াৰ্ধত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি সঠিক যত্ন লওক। প্ৰস্ৰাৱৰ লগত জড়িত পৰিদৰ্শন বা ফুলাৰ দৰে কোনো সমস্যা হ'ব পাৰে কিছু লোকৰ, গতিকে স্বাস্থ্যসন্মত নিয়মবোৰ ফ'ল' কৰক বুলি কৈছে। ভাগ্যৰ ৰং হ'ব গোলপীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 3। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মকৰ ৰাশি, আজিৰ দিনটো আৰম্ভণিতে অতি শিথিল হ'ব। আত্মপৰ্যবেক্ষণৰ সময় অতিবাহিত হ'ব। যদি আপুনি কোনো পলিচিত মূলধন বিনিয়োগ কৰাৰ পৰিকল্পনা কৰি আছে বা নতুন কিবা এটা কাম কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে এই সময়খিনি সম্পূৰ্ণৰূপে বিশেষকৈ পৰিকল্পিতভাৱে সম্পূৰ্ণ হ'ব। লগতে এটা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কিছু লোকে সুযোগ পাব। ৰিস্কি লোৱাৰ প্ৰৱণতা থকা মানুহৰ লগত সংগত নাথাকিব, নহ'লে আপোনালোকৰ সন্মানত প্ৰভাৱ পৰিব পাৰে। আজি টকা পইচা সম্পৰ্কে লেনদেনৰ ক্ষেত্ৰত পিছুৱাই দিয়াটো বাঞ্ছনীয়। বিশেষকৈ এই সময়খিনি কৈছে যে কাৰণ কিবা এটা ভুল কৰাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আজি আপোনালোকৰ ইগ' ভাৱ নিয়ন্ত্ৰণ কৰক বুলি কৈছে। সহজতে আপোনালোকে বজাই ৰাখক বুলি কৈছে। ব্যৱসায়িক কাম কাজত সঠিক ব্যৱস্থা বজাই ৰাখিবলৈ অতিৰিক্ত কষ্ট কৰিব লাগিব। দিনটোৰ প্ৰথম ভাগত প্ৰতিযোগিতাও থাকিব। কঠিন সময়ত এজন সক্ষম ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো উপযুক্ত হ'ব। চৰকাৰী কামৰ আয়োজন কৰা হ'ব। জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ সৈতে পাৰস্পৰিক সম্পৰ্কত ঘনিষ্ঠতা থাকিব। প্ৰেমৰ সম্পৰ্কত মধুৰতা বাঢ়িব। আজি আপোনালোকৰ পদ্ধতিগত ৰুটিন আৰু ভাল জীৱনশৈলী বজাই ৰাখি আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ আৰু শক্তিশালী অনুভৱ কৰিব। আজি আপোনালোকৰ কৰ্মৰ যি ক্ষমতা আৰু সামৰ্থ্যৰ পৰা কিছু ইতিবাচক ফলাফল পাব, যাৰ বাবে পৰিয়াল আৰু ঘনিষ্ঠ আত্মীয়ৰ মাজত সন্মান বৃদ্ধি পাব। এটা পৰিকল্পনাৰ সৰ্বোত্তমভাৱে ৰূপায়ণ কৰিলে আপোনালোকৰ লাভহে হ'ব। সংগঠিত হৈ থাকক। সঠিক সিদ্ধান্ত আপোনালোকে ল'বৰ বাবে চেষ্টা কৰক বুলি কৈছে। বিশেষকৈ সঠিক সময়ত সঠিক কাম নকৰিলে আপোনালোকৰ ক্ষতি হ'ব পাৰে। আপোনালোকৰ আচৰণত ধৈৰ্য আৰু কোমলতা থকাটো নিশ্চয়কৈ গুৰুত্বপূৰ্ণ বুলি কৈছে। যদি কোনো পুৰণি সম্পত্তি সম্পৰ্কীয় বিষয় চলি আছে, তেন্তে এতিয়া সমস্যাবোৰ সমাধান বিচাৰি উলিওৱাটো কঠিন হ'ব। ব্যৱসায়ত লেনদেন সম্পৰ্কীয় কামবোৰ সাৱধানে কৰক। চিন্তা কৰি বেছি সময় নষ্ট নকৰিব। আপোনালোকৰ কাগজ পত্ৰ সম্পূৰ্ণ কৰি ৰাখক বুলি কৈছে। আজি সহকৰ্মীৰ লগত বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। ঘৰখনৰ শৃংখলা বজাই ৰখাত পৰিয়ালৰ লোকৰ উপযুক্ত সহযোগিতা থাকিব। সকলোৰে আৰামৰ যত্ন লোৱাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ। বাহনখন সাৱধানে চলাওক বুলি কৈছে আৰু বিপদজনক কামৰ পৰা আঁতৰি থাকক। পৰি আঘাত পোৱাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। ভাগ্যৰ ৰং হ'ব নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8। কুম্ভ ৰাশি, আজি ঘৰ আৰু পৰিয়ালৰ ৰক্ষণাবেক্ষণৰ লগত জড়িত কাম কাজত থাকিব। আপুনি নিজৰ প্ৰতিভা আৰু বুদ্ধিৰে এনে এটা সিদ্ধান্ত ল'ব পাৰিব, বিশেষকৈ নিজে আচৰিত হ'ব। কিছু ৰাজনৈতিক সংঘাতৰ দ্বাৰা আপুনি লাভৱান হোৱাৰ সম্ভাৱনা আছে। আৱেগিকভাৱে শক্তিশালী হওক আৰু কাৰো প্ৰভাৱত নাথাকিব। ইয়াৰ বাবে আপুনি কিছু কৃতিত্ব আপোনালোকৰ হাতৰ পৰা পিছলি যাব পাৰে, যাৰ বাবে ক্ষতি হোৱাৰ সম্ভাৱনা আছে। লগতে যিকোনো সিদ্ধান্ত লৰচৰ কৰিব পাৰে।
অনুকূল সময় ব্যৱসায় ক্ষেত্ৰত দিনটো প্ৰথম ভাগত আপোনালোকৰ ব্যৱসায়িক কৰ্মৰ ব্যৱস্থাত পৰিৱৰ্তন আনিব। আৰ্থিক সমস্যাৰ বাবে কিছুদিন ধৰি বন্ধ হৈ থকা ব্যৱসায়িক কাম পুনৰ আৰম্ভ কৰিব পাৰে। আজি কৰ্মচাৰীসকলৰ কাম কাজৰ ওপৰতো তীক্ষ্ণ দৃষ্টি ৰখাটো প্ৰয়োজনীয় আছে। আজি পৰিয়ালৰ সদস্যৰ পাৰস্পৰিক সমন্বয় ঘৰৰ পৰিৱেশ সুখদায়ক কৰি ৰাখিব। প্ৰেমৰ সংগীক লগ পোৱাৰ সুযোগ থাকিব। শাৰীৰিক আৰু মানসিক ক্লান্তি থাকিব। জিৰণি লোৱাৰ লগতে নিজকে গৰমৰ পৰা ৰক্ষা কৰক। আজি ইতিবাচক মানুহৰ বা আপোনালোকৰ ইতিবাচক ব্যক্তি বা আপোনালোকৰ ভাল মানুহৰ লগত থাকক বুলি কৈছে। পেছাদাৰী দায়িত্ব ভালদৰে পালন কৰাৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰচেষ্টা ফলপ্ৰসূ হ'ব। ৰাজনৈতিক বা সামাজিক লোকৰ সৈতে যোগাযোগত থাকক। এই যোগাযোগবোৰে আপোনালোকৰ বাবে কিছু ভাল সুযোগ দিব। যিকোনো বাকী থকা সম্পত্তি সম্পৰ্কীয় কাম আজি সমাধান কৰিব পাৰিব। সময় অনুসৰি আজি আপোনালোকৰ বিশেষকৈ ৰুটিনবোৰ পৰিৱৰ্তন আনিব লাগে। আজি আপোনালোকৰ খৰখেদাৰ স্বভাৱৰ বাবেও সম্পৰ্ক অৱনতি ঘটিব পাৰে। আপোনালোকৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ ভালদৰে নিজে যত্ন লওক। আনৰ ওপৰত নিৰ্ভৰ হোৱাৰ বাবে লোকচান হ'ব পাৰে। ব্যৱসায়িক কাম কাজত আপোনালোকৰ উপস্থিতি বাধ্যতামূলক কৰক। অসাৱধানতাৰ বাবে পৰিস্থিতি অৱনতি ঘটিব পাৰে। কৰ্মচাৰীসকলৰ সৈতে সুসম্পৰ্ক বজাই ৰাখক। ইয়াৰ ফলত তেওঁলোকৰ মনোবল বৃদ্ধি পাব। আয়ৰ উৎসৱ বৃদ্ধি পাব বুলি কৈছে। অফিচত কামবোৰ বৃদ্ধিৰ বাবে অধিক সময় খৰচ কৰিব লাগিব। স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সম্প্ৰীতিৰে ঘৰখনত বিশেষকৈ সঠিক ব্যৱস্থা বজাই ৰাখিব লাগে। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব। খোৱা বোৱাৰ ক্ষেত্ৰত বহুত বেছি সচেতন হ'ব লাগিব। শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মীন ৰাশি এটা ডাঙৰ সময় বুলি কৈছে। ইয়াক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰক। আজি ঘনিষ্ঠ বন্ধু বা আত্মীয়ৰ লগত ইতিবাচক আলোচনা হ'ব। আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু কষ্টৰ বাবে কিছু গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হ'ব। আপোনালোকৰ সামৰ্থ্যক লৈ পৰিয়ালৰ সদস্যসকলে গৌৰৱ অনুভৱ কৰিব। বিতৰ্কিত পৰিস্থিতিৰ পৰা বিশেষকৈ আঁতৰি থাকক। বিতৰ্কিত পৰিস্থিতিৰ বাবে সম্পৰ্ক দূৰত্ব বৃদ্ধি পাব পাৰে। পুৰণি বিষয়বোৰ পুনৰ উত্থাপন নকৰি নিজৰ চিন্তাধাৰা ইতিবাচক কৰি ৰখাটো ভাল হ'ব। আৰ্থিক বিষয়ত বিশেষ গুৰুত্ব দিয়ক বুলি কৈছে, কাৰণ কিছু এই সময়খিনি সমস্যা দেখা পোৱা গৈছে। ব্যৱসায়ত কিছু নতুন সম্ভাৱনাৰ উন্মেষ ঘটিছে। সম্প্ৰসাৰণ বা নতুন কাম আৰম্ভ কৰাৰ বাবে সময় অনুকূল বুলি কৈছে। শ্বেয়াৰ বা আপোনালোকৰ এই সময়খিনিত যিকোনো কাম পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰে সাৱধান হ'ব। আজি ক্লায়েণ্টৰ লগত কাজিয়া নকৰিব। ঘৰখনৰ সুখ আৰু শান্তি পৰিৱেশ থাকিব দিনটোৰ প্ৰথম ভাগত। কিন্তু বন্ধু বান্ধৱীৰ সৈতে অত্যধিক যোগাযোগ থাকিলে পাৰস্পৰিক সম্পৰ্কত সমস্যাৰ সৃষ্টি হ'ব পাৰে। বদহজম আৰু ভোকহীনতাৰ দৰে সমস্যা বাঢ়িব পাৰে। গতিকে এই সময়খিনি বেছি ঠাণ্ডা বস্তু খাব নালাগে। আপুনি আপোনালোকৰ চৌপাশৰ পৰিস্থিতিত কিছু পৰিৱৰ্তন অনুভৱ কৰিব। এই পৰিৱৰ্তন আপোনাৰ আৰু আপোনালোকৰ পৰিয়াল ব্যৱস্থাৰ ওপৰতো ইতিবাচক প্ৰভাৱ পেলাব। কিছু নতুন পৰিকল্পনা কৰা হ'ব। বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকসকলে কিছু নিজৰ কাম কাজৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। দুপৰীয়াৰ পিছত কিছু অসুবিধা আহিব পাৰে, গতিকে ধ্যান ৰাখিব। কিন্তু আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাই আপোনালোকক সফলতা দিব। কাৰোবাৰ ভুল পৰামৰ্শ মানি চলাটো ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব। নিজৰ সিদ্ধান্তক সৰ্বোচ্চ কৰি ৰখাটো গুৰুত্বপূৰ্ণ। দিনটোৰ দ্বিতীয়াৰ্ধত ব্যৱসায়ত এই সময়ত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাটো উপযুক্ত নহয়। প্ৰথমতে সম্পূৰ্ণ তথ্য লওক, ডিটেইলছখিনি লৈ ল'ব, তাৰপিছত কাম কৰক। এই সময়ত আপোনালোকৰ পেণ্ডিং পে'মেণ্ট সংগ্ৰহ কৰাৰ আৰু যোগাযোগসমূহ অধিক শক্তিশালী কৰাৰ সময়। নিয়োজিত লোকে নতুন সম্ভাৱনাৰ পোৱাৰ আশা কৰা হৈছে। ঘৰ আৰু পৰিয়ালৰ সুখৰ পৰিৱেশ থাকিব। প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা থাকিব, যাৰ বাবে মনটো উল্লাসিত হৈ থাকিব। শাৰীৰিক আৰু মানসিক কঠোৰ পৰিশ্ৰমৰ বাবে কিছু এলাহ আৰু অৱসাদ অনুভৱ কৰিব পাৰে। আপোনালোকৰ ক্ষমতাতকৈ অধিক কামৰ বোজা ল'ব নালাগে। শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক।